চানি ইমান দ পানী কিমান ভাগৰ পৰা হৈছে? পানী আপোনাৰ প্ৰায় ৰাতিপুৱা 9টাৰ পৰা হৈছে আৰম্ভটো। বৰ্তমান বাঁহ বান্ধি দিবা অৱস্থা হৈছে। বাঁহ বান্ধি দিছে, উপায় নাই মানে। এতিয়া মানে কি আমাৰ এতিয়া ধৰক 12টা পিছত জিলা প্ৰশাসনৰ লোকসকল বৰ্তমান নাই, এতিয়ালৈকে কোনো নাই, খা খবৰেই নাই। আমি খবৰো দিছিলোঁ গাঁৱলৈ, আমাৰ ল'ৰাও গৈছিলে থানালৈ, এতিয়ালৈকে কোনো খা খবৰেই নাই। পুলিচ প্ৰশাসনৰ কোনো খবৰেই নাই মোটামুটি। আমি বিচাৰি নাহিলে তেখেতে। পানীটো ৰাতিপুৱা এজাক বৰষুণ দিছিলে সামান্য পৰিমাণে। তেতিয়া আমাৰ মেইন ৰাস্তা 37 নং ৰাষ্ট্ৰীয় ঘাইপথতো আমি ক্ৰমান্বয়ে পানী দেখিবলৈ পাইছিলোঁ। ইতিমধ্যে আমি চৰকাৰৰ মানুহক অৱগত কৰি আছোঁ, বাৰম্বাৰ কৈ আছোঁ। যিহেতু আমি চৰকাৰী দুজনকৈ গাঁওবুঢ়া, দুই ছাইডৰ গাঁওবুঢ়া দুইজন মাতিছোঁ। ইতিমধ্যে গোটেই গাঁও আপোনালোকে দেখিবলৈ পাইছে ভিজি আছে, পূৰা ৰাস্তাৰ সমান হৈ আছে পানী। ভিতৰত আপোনাৰ 1 আঁঠুৰ ওপৰত পানী। যিহেতু আজি মিনিমাম 1 বজাৰমানৰ পৰা পানীটো বেছিকৈ বৃদ্ধি হ'বলৈ ধৰিছে। যিহেতু আমাৰ বিচনা ওপৰ পৰ্যন্ত পানী হৈছে। বেমাৰী অসুখীয়া মানুহ, বিচনাত পৰি থকা মানুহ দাঙি লৈ ঘূৰি ফুৰিবলগীয়া হৈছে। গাফিলতিত হৈছে, যিহেতু তেওঁলোকে আধৰুৱা কাম কৰিছে। আৰু কিছুমান ব্যক্তিয়ে দেখিবলৈ পাইছোঁ নিজৰ মুনাফাৰ কাৰণে নিজৰ পদূলি মুখখন, যিটো আমাৰ আগত পজিশ্যনত পানী গৈ আছিল, সেই পজিশ্যনত পানীটো যাবলৈ নিদি বন্ধ কৰি কম পৰিমাণে পানী যাব, চুৰচুৰীয়া এটা পানী যাবলৈ আমাক হেৰি কৰি দিছে। আপুনি এতিয়া মিনিমাম দেখিবলৈ পাব ইয়াত 8-9খনমান গাঁও মিনিমাম। আপুনি যিখিনি আমি ভৱিষ্যত আমি এতিয়া মিনিমাম 600-700 মানুহ পানীত ডুবি আছে। যিহেতু আমি আজি ইতিমধ্যে আমি 40 বছৰ পাৰ হ'ল, এতিয়ালৈকে আমি এনেকুৱা পানী দেখা নাই। আৰু এই 4 লাইন বনাবৰ পৰাহে আমি এই পানীৰ সমস্যাত ভুগিবলগীয়া হৈছে। কিছু সময়ৰ পাছতে আপোনাৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি পানী বাগৰিব। জিলা প্ৰশাসনৰ পৰা ব্যক্তি কোনো অহা নাই। আমি গাঁওবুঢ়াক জনাইছিলোঁ, তেওঁলোকে কি যোগাযোগ কৰিলে ইতিমধ্যে আমি গম নাপাওঁ। আৰু ইতিমধ্যে আমি নিজৰ ঘৰৰ সা সামগ্ৰীবোৰ আমি বিচাৰি ফুৰিছোঁ। বহুতখিনি সামগ্ৰী আমাৰ কুকুৰাৰ পৰা, হাঁহৰ পৰা, মাছৰ পৰা আমাৰ বহুতখিনি লোকচান হৈছে। এতিয়া আমি এইখিনি সমস্যাত ভুগি আছোঁ। আৰু আমাৰ মানে ওলাই যাবলৈ কেনিও ৰাস্তা নাইকিয়া হৈ গ'ল। গাড়ী মটৰ, বাইক, স্কুটি থ'বলৈ জেগা নাইকিয়া হৈ গ'ল। আমি চৰকাৰক অনুৰোধ কৰিছোঁ অতি সোনকালে আহি আমাক যাতে আমাৰ যিটো পানী আগত যোৱা ব্যৱস্থা আছিলে, অতি সোনকালে যাতে আমাৰ ৰাইজক সহায় কৰি দিয়ে। আৰু ইতিমধ্যে কঠীয়া দেখিব আপোনালোকে, ভুঁৰ ৰুই থৈছিলে, কঠীয়া ৰুই থৈছিলে, এইবোৰ পানীৰ তলত আপোনালোকে মাছ, আমাৰ ফিচাৰী মাছ সকলো গুচি গৈছে। আৰু কুকুৰা হাঁহো আমি বহুতখিনি লোকচান হৈছে, আমি পোৱা নাই এতিয়ালৈকে। গৰু ছাগলী একোৱেই নাই হৈছে। পথৰ ওপৰতো পানী আপোনালোকে দেখিবলৈ পাইছে, পথৰ ওপৰত পানী, 26 ফুটত গোটেই পানী। কোনো চৰকাৰী মানুহ অহা নাই, প্ৰটেকশ্যন দিয়া নাই। যিহেতু ড্ৰেইনৰ কিনাৰত কিমান দ গাঁত আছে, এইবোৰত প্ৰটেকশ্যন দিয়া নাই। ইতিমধ্যে সৰু সৰু ল'ৰা ছোৱালী গৈ আছে, আহি আছে। যদি কিবা এটা হয় ইয়াৰ জগৰীয়া চৰকাৰ হ'ব প্ৰশাসন।